মৰ্নিং অসম দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ বিষয়ে সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া জেঠ মাহৰ 22 তাৰিখ আৰু ইংৰাজী জুন মাহৰ 5 তাৰিখ 2024। বাৰ হৈছে বুধবাৰ। লগতে শ্ৰী শ্ৰী ফল হৰিণী কালিকা পূজা, লগতে সাবিত্ৰী পূজা, সাবিত্ৰী চতুৰ্দশী ব্ৰত, সাবিত্ৰী সত্যবান আৰু ধৰ্মৰাজ পূজা হিচাপে আজি উদযাপন কৰা হয়। তিথি হিচাপে থাকিব কৃষ্ণ চতুৰ্দশী। কৃষ্ণ চতুৰ্দশী আজি ৰাতি সন্ধিয়া 6:55 থাকিব। তাৰপিছত অমাৱস্যা আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব কৃতিকা। কৃতিকা নক্ষত্ৰ থাকিব ৰাতি 8:45 তাৰপিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব সুকৰ্মা যোগ। সুকৰ্মা যোগ বৃহস্পতিবাৰে অৰ্থাৎ ৰাতিপুৱা 12:38 থাকিব। তাৰপিছত ধুতি যোগ আৰম্ভ হ'ব। গ্ৰহণ হিচাপে থাকিব বৃষ্টিকৰণ। বৃষ্টিকৰণ আজি বুধবাৰে অৰ্থাৎ ৰাতিপুৱা 7:47 থাকিব। তাৰপিছত পুৱা শকুনিকৰণ অৰ্থাৎ 5 জুন বুধবাৰে ৰাতি অৰ্থাৎ সন্ধিয়া 6:55 থাকিব। তাৰপিছত চতুৰ্পাদ যোগ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বন্ধুসকল আজি বৃষ। লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে 4:34 আৰু সূৰ্যাস্ত অৰ্থাৎ সূৰ্য মাৰ যাব 6:08। এতিয়া আজিৰ দিনটোত লগতে আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে সমগ্ৰ বিশ্বতে উদযাপন কৰা হয়। আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকৰ বিশেষ অনুৰোধ, আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপুনি নতুনকৈ চেনেলটোলৈ আহিছে আৰু লগতে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। আজিৰ দিনটো ৰাশিফল অনুযায়ী জন্ম হোৱাসকল ৰাশি হ'ব মিথুন ৰাশিৰ অধিকাৰী হ'ব। ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষ গণ হ'ব। অৰ্থাৎ যিসকল ৰাশি আজিৰ দিনটো জন্ম লাভ কৰিব সেইসকল শিশু আজি মিথুন ৰাশিৰ অধিকাৰী হ'ব। যাত্ৰা আজি আপোনাৰ মাধ্যমত যাব। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে বৃষ, মিথুন, কন্যা, কুম্ভ, তুলা, বৃশ্চিক আৰু মীন। এই ৰাশিসকল অতি সৌভাগ্যশালী বুলি আজি পৰিগণিত হৈছে। আজিৰ দিনটো সাৱধানে থাকিবলৈ ৰাশিবোৰ হৈছে মেষ, কৰ্কট, মকৰ, ধনু আৰু সিংহ। এই ৰাশিসকল আজিৰ দিনটো কিছু সাৱধানতা অৱলম্বন কৰিছিলে আপোনাৰ পক্ষে ভাল হ'ব। এতিয়া ৰাশিফল অনুযায়ী প্ৰথমতে আহিছোঁ বন্ধুসকল মেষ ৰাশি। আজিৰ দিনটো আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজি আপোনাৰ ধন হানি হোৱাৰ বহুত সম্ভাৱনা আছে। সেয়ে লেনদেনৰ লগত জড়িত কামবোৰৰ অধিক সতৰ্ক হোৱাটো বাঞ্ছনীয়। সেয়ে আপোনাৰ আজি সুস্বাস্থ্য আপোনাৰ আজি বৰ্তাই থাকিব। আজিৰ দিনটোত গোটেই দিনটো আজি আপোনাৰ সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ আজি আৰ্থিক কিছু সচেতনতা হোৱাৰ প্ৰয়োজন আছে। লগতে বিশেষকৈ বিত্তীয় লেনদেনৰ আপোনাৰ কিছু সতৰ্কতা হোৱাটো প্ৰয়োজনীয়। দূৰৰ আত্মীয় ইয়াৰ পৰা প্ৰাপ্ত আকস্মিক ভাল খবৰে আপোনাৰ গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ আকস্মিকভাৱে অহা কিছুমান ভাল খবৰে আপোনাৰ গোটেই পৰিয়াললৈ এটা সুখৰ বন্যা বয়াই লৈ আহিব। আজিৰ দিনটোত প্ৰেম ঈশ্বৰৰ উপাসনা কৰাৰ দৰে পবিত্ৰ হয়। সেয়ে আমাৰ প্ৰেমক আজি এতিয়া ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ সক্ষম হ'ব। এই প্ৰেমে আপোনাৰ ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশলৈ লৈ যাব পাৰে। অৰ্থাৎ আপোনাৰ প্ৰেমে আজি আধ্যাত্মিকতাৰ দিশলৈ যোৱাৰো সম্ভাৱনা আছে। আপোনাৰ কোনো কথাতে পতিয়ন নাযাব। যিমান পাৰে আপোনাৰ কাম ভালভাৱে কৰিবলৈ যত্ন কৰিব। সেয়ে আপোনালোকে গৰাকীৰ আগত ভালদৰে নিজৰ প্ৰতিচ্ছবি বনাবৰ বাবে আপোনাৰ কৰ্মত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। যাত্ৰা আৰু ভ্ৰমণ সুযোগৰ হাতৰ পৰা ওলাই যাব নিদিব। অৰ্থাৎ আপোনালোকে যিমান পাৰে যাত্ৰা আৰু ভ্ৰমণ আজি কৰিলে ভাল হ'ব। আপোনাৰ জীৱনসংগী অন্য দিনতকৈ আজি আপোনাৰ অধিক যত্ন কৰিব। অৰ্থাৎ জীৱনসংগী আপোনাৰ পক্ষে আপোনাৰ সমৰ্থবান হ'ব। আজিৰ দিনটো সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলাপীয় বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময় মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:45 মাজৰ পৰা 10:09 আৰু সন্ধিয়া 5:08 পৰা 11:05 এই সময়খিনি আজিৰ দিনটো অতি শুভ বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে গোলপীয়া। বন্ধুসকল বৃষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব। কাৰণ আপুনি জীৱনটো সম্পূৰ্ণৰূপে জীয়াব। অৰ্থাৎ আপোনালোকৰ সম্পূৰ্ণ ব্যক্তিত্বৰ ৰূপে আজি আপুনি অতি ভালদৰে আজিৰ দিনটো চলিব। অৰ্থাৎ আপুনি আনন্দ মুহূৰ্তৰে আজিৰ দিনটো অতিবাহিত কৰিব পাৰিব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক।
যদি আপুনি তেনেকুৱা নকৰে তেন্তে সিহঁতৰ স্বাস্থ্য বেয়া হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুতো অৰ্থ ব্যয় হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ যিসকল বিবাহিত সেইসকল নিজৰ সন্তানৰ প্ৰতি আজি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব, যাতে সিহঁতৰ স্বাস্থ্য অৱনতি নহয়। তাৰ বাবে আপুনি গুৰুত্ব প্ৰদান কৰিলে আপোনালোকৰ শিশুৰ স্বাস্থ্য বা শিশুৰ অৱনতি স্বাস্থ্য আপুনি ভাল কৰাত আপোনালোকে সক্ষম হ'ব। সকলোকে আপোনাৰ আয়োজিত নিমন্ত্ৰিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত ঊৰ্জা আছে যি আপোনাৰ পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। অৰ্থাৎ আপোনালোকৰ প্ৰয়োজন সাপেক্ষে আপোনালোকৰ আজি কিছু ঘৰ আয়োজন কৰিব পাৰে আৰু আপোনালোকৰ প্ৰয়োজন সাপেক্ষে ব্যক্তিসকলক আয়োজনলৈ আপোনাৰ নিমন্ত্ৰণ দিলে খুব এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ সম্পৰ্কত। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিগণিত হ'ব। অৰ্থাৎ আপোনালোকৰ প্ৰেম সফল কৰাৰ বাবে আজি অতিকৈ ভাল দিন হিচাপে পৰিগণিত হৈছে। কম সময়ত পাঠ্যক্ৰম এটাত ভৰ্তি হৈ লওক আৰু নিজৰ দক্ষতা বৃদ্ধি কৰক। অৰ্থাৎ আপোনালোকৰ নিজৰ জ্ঞানৰ দক্ষতা বৃদ্ধি কৰাবৰ বাবে আপোনালোকে অতিৰিক্ত পাঠ্যক্ৰমত আপোনালোক ভৰ্তি হ'লে ইয়াৰ লগতে আপোনালোকৰ দক্ষতা বৃদ্ধি কৰা আৰু অধিক দক্ষতা বৃদ্ধি কৰা আপোনালোকে সক্ষম হ'ব। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহৰ খোজ কাঢ়িব পাৰে। খোজ কাঢ়িব ভাল পাব। অৰ্থাৎ আপোনালোকৰ শৰীৰৰ ক্ষেত্ৰত আপোনালোকে কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। আজি আপোনাৰ মন শান্ত থাকিব, যিটো লাভ আপুনি গোটেই দিন পাব পাৰে। অৰ্থাৎ আপোনালোকৰ গোটেই দিনখিনি আপোনালোকৰ আজি ভালদৰে অতিবাহিত হ'ব। সৰু সৰু কথা লৈ আপোনাৰ আৰু জীৱন সংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱনৰ অধিক জটিল হৈ পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ দৈনন্দিন কিছুমান সৰু সুৰা সমস্যাৰ বাবে আপোনালোকৰ জীৱনত কিছু সমস্যা আহিব পাৰে আজি। সেইবাবে অন্য কথা শুনি নিজৰ জীৱনটো দুৰ্বিষহ কৰি নেপেলাব। অৰ্থাৎ আপোনালোকৰ অন্য কথা শুনি আপোনালোকৰ নিজৰ জীৱনটো আজি দুৰ্বল কৰি নেপেলাই যেন। সমাধান হিচাপে থাকিব আজি বন্ধুসকল, দিনটো পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ৰ মতে আজি দিনটো কাম কৰিবলৈ চাব। আজি দিনটো শুভ সময় আছে দিনৰ 5:06 পৰা আৰু 11:52 এই সময়খিনি আপোনাৰ দিনৰ এই সময়খিনি শুভ আৰু সন্ধিয়াৰ বাবে আপোনাৰ 6:02 পৰা 10:42 অৰ্থাৎ এইটো শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা আছে 8 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছে বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ সেই ভাৱনাসমূহক চিনাক্ত কৰক যি আপোনাৰ প্ৰেৰণা দিব পাৰে। অৰ্থাৎ আপোনালোকৰ যিবোৰ চিন্তা ভাৱনা আপোনালোকৰ ভাল কৰ্মৰ প্ৰতি এটা প্ৰেৰণা জাগ্ৰত কৰিব, সেই ভাৱনাসমূহ আপুনি চিন্তা চৰ্চা বা সেইটো কামত কৰিলে আপোনাৰ অতি সফলতা লাভ কৰিব পাৰিব। ভয় শংকা আৰু লোভ যেনেকুৱা নৈৰাৰ্থক ভাৱনাসমূহ এৰক, কাৰণ এই চিন্তাসমূহ যিবোৰ আপোনাৰ বস্তুক আকৰ্ষিত কৰে, যিবোৰ আপুনি নিজৰ জীৱনটো নিবিচাৰে। অৰ্থাৎ আপোনালোকৰ যি ভয় শংকা, সেই ভয় শংকাবোৰ দুৰ্বিষহবোৰ সেইবোৰ আপোনালোকে আঁতৰ কৰালে আপোনালোকৰ কৰ্ম জীৱনত উন্নতি লাভ কৰিব। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশটো আজি শক্তিশালী হোৱাৰ আজি বহুখিনি সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপোনালোকৰ অতিৰিক্ত ধন আপোনালোকে আজি পোৱাৰ বা অতিৰিক্ত কাৰোবাক দিয়া ধন আপোনালোকে আজি সঠিক সময়ত আজি আপোনাৰ প্ৰাপ্য হ'ব। পৰিয়ালৰ লোকসকল আপোনাৰ আকাংক্ষাত থিয় হ'ব নোৱাৰিব। অৰ্থাৎ আপোনালোকৰ মনে বিচৰা মতে আপোনালোকৰ পৰিয়ালৰ লোকসকলৰ আপোনালোকৰ কৰ্মৰ প্ৰতি সহায় সহযোগৰ পৰা কিছু বিৰত থাকিব। এই কথা কেতিয়া নাভাবিব যে তেখেতে আপোনাৰ সকলো কথা মানি ল'ব অথবা আপোনাৰ মতে কাম কৰিব, আনকি নিজৰ কাম কৰাৰ পদ্ধতি সলনি কৰক। অৰ্থাৎ আপোনাৰ মতে আপুনি কাম কৰাত কিছু আপোনাৰ মতে কাম কৰাবলৈ কিছু বিফল হ'ব। সেয়ে আপুনি নিজে আপোনাৰ যি কৰ্মৰ যি নীতি নিয়ম সেইবোৰ কিছু সাল সলনি কৰিলে আপোনাৰ কৰ্মক্ষেত্ৰত কিছু নতুনত্ব আহিব। সময় আৰু কাম কাজ, পইচা, বন্ধু বান্ধৱ, আত্মীয় সকলো একপিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন একপিনে দুয়ো প্ৰেমতে বিলীন হৈ থাকিব। আজি আপোনাৰ নিজৰ মুডতে থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰেম সম্পৰ্কটো অধিক শক্তিশালী হৈ থাকিব আজিৰ দিনটোত। আপুনি সফলতা নিশ্চয় লাভ কৰিব। অকল এটা
গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা আৱশ্যক। অৰ্থাৎ আপোনালোকে এটা গুৰুত্বপূৰ্ণ সফলতা আজি আপোনালোকৰ নিশ্চয় থাকিব। আপোনালোকৰ কিছুমান সিদ্ধান্ত আপোনালোকৰ সফলতাৰ বাট আজি কঢ়িয়াই আনিব। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে, যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ কথা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা কিছু মূল্যৱান বস্তু আজি পোৱাৰো সম্ভাৱনা আছে। আজিৰ জীৱনটো বহুত ধুনীয়া হৈ পৰিব, কাৰণ আপোনাৰ জীৱন লগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনা পৰিকল্পনা কৰিছে। অৰ্থাৎ আপোনালোকৰ জীৱনটো আজি বহুতো সৌন্দৰ্যময় হোৱাৰ শূন্য সম্ভাৱনা আছে আপোনাৰ। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়ৰ মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময়, আজিৰ দিনটো 5:09 পৰা 9:40 আৰু ৰাতি অৰ্থাৎ সন্ধিয়া 5:22 পৰা 10:12 থাকিব আৰু শুভ সংখ্যা আছে 9 আৰু শুভ ৰং আছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কাজিয়া খোৱা স্বভাৱৰ নিয়ন্ত্ৰণ নহ'লে সম্বন্ধ কেতিয়াও শেষ নোহোৱা টেঙা ভাৱ এটা আহিব যাব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নিজৰ চিন্তাধাৰাসমূহ মুক্ত কৰক আৰু চলিত চিন্তাধাৰাসমূহ বাদ দিয়ক। অৰ্থাৎ আপোনালোকৰ যি বাদ বিবাদ, সেই বাদ বিবাদসমূহ আপোনালোকৰ এৰক। আপোনাৰ যিমান পাৰে এনেকুৱা বাদ বিবাদৰ পৰা লিপ্ত হোৱাৰ যি স্বভাৱ, সেই স্বভাৱটো আপুনি এৰিলে অতি ভাল এটা প্ৰভাৱ পৰিব আপোনাৰ কৰ্মত। এই কথা ভালকৈ বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাখিয়ে কাম আহিব। সেয়ে আপুনি আজিয়ে ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশটো আপোনালোকে আৰু শক্তিশালী কৰি ৰাখিলে ভৱিষ্যতলৈ আপোনালোকৰ বিপদৰ সেই আৰ্থিকটো আপোনালোকৰ সঠিক সময়ত কামত আহিব। কামৰ চিন্তাই আপোনাৰ মগজুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবে আপোনালোকে সময় উলিয়াব নোৱাৰিব। অৰ্থাৎ আপুনি কৰ্মৰ ফলত আপোনালোকৰ বন্ধুবৰ্গলৈ আপুনি আজি সময় উলিয়াবলৈ কিছু নোৱাৰিব, বঞ্চিত হ'ব। আপোনাৰ প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেকমেইল কৰাৰ পৰা বিৰত থাকক। অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ ফালৰ পৰা কিছুমান কথা পৰা আজি সাৱধানে চলিলে আজি ভাল হয়। আপোনাৰ অন্তৰ্নিহিত শক্তিয়ে আপোনাক সমানেই সহযোগ কৰিব আজি অফিচত আপোনাৰ দিন ভালে কৰিবৰ বাবে। অৰ্থাৎ আপোনালোকৰ আজি অফিচত আজি অতি ভালভাৱে আপোনাৰ দিনটো অতিবাহিত হ'ব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত আজি আপুনি অৱসৰ সময় আনন্দৰে উপভোগ কৰাৰ পৰিকল্পনা বনাব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি বন্ধুবৰ্গৰ লগত আজি সময় কটাব পাৰিব। আপুনি নিজৰ জীৱনসংগীৰ কঠিন আৰু দক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজবোধ অনুভৱ কৰিব। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ কিছু সমস্যাৰ বাবে আপোনালোকৰ আজি কিছু বেয়া ব্যৱহাৰ আজি পাব পাৰে। সেয়ে আপুনি যিমান পাৰে এনেকুৱা সমস্যাবোৰ নিয়ন্ত্ৰণ কৰক। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলাপীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময় আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে আজিৰ দিনটো 5:15 পৰা 10:50 আৰু 5:24 পৰা 10:52। শুভ সংখ্যা আছে 3 আৰু শুভ ৰং আছে আপোনাৰ আজি গোলাপীয়া। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ইচ্ছা শক্তি কম হোৱাৰ বাবে ভাৱাত্মক আৰু মানসিক সমস্যাত ফচিব পাৰে। সেয়ে আপুনি ইচ্ছা শক্তি আপুনি আজি কিছু দুৰ্বলতা হোৱা দেখা গৈছে, যাৰ ফলত আজি কিছু মানসিক সমস্যাটো পৰা পৰিলক্ষিত হৈছে। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আপুনি চিন্তামুক্ত হৈ আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত আনন্দ মুহূৰ্ত বিচৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক উপাৰ্জন কৰা এটা মনোভাৱ আজি প্ৰবল বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। লগতে আপুনি কিছু আজি সমস্যাৰ পৰা পৰিত্ৰাণ পাই আপুনি আজি কিছু ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত আজি সময় অতিবাহিত কৰিবলৈ বিচাৰিব পাৰে। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। অৰ্থাৎ আপোনালোকৰ বন্ধুবৰ্গ আজি আকস্মিকভাৱে ইহঁতৰ লগত লগ পাই আপোনালোকৰ এক ভাল মুহূৰ্ত আজি আপোনালোকৰ মাজত বৰ্তি থাকিব। কামৰ মাজত আপোনাৰ মানুহৰ লগত মিলা প্ৰীতি বুজি আপুনি মেলি আৰু ধৈৰ্য ধৰি আপুনি সাৱধানে হোৱা উচিত। অৰ্থাৎ আপুনি কামৰ মাজত আপুনি কিছু আজি ধৈৰ্যশীলতা বৰ্তাই ৰাখিব লাগিব। যিকোনো পৰিস্থিতিত আপুনি সময়ৰ ধ্যান দিব লাগে। যদি আপুনি সময়ৰ গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ লোকচান হ'ব।
সেয়ে আপুনি আজি সময় কিছু গুৰুত্ব প্ৰদান কৰিলে ভাল হয় আপোনাৰ কৰ্মক্ষেত্ৰত। এইটো কথা নাছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনত বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে সংযুক্ত হৈ যাব, অৰ্থাৎ দুয়ো গ্ৰহৰ মাজত আজি পৰস্পৰে সংযুক্ত হোৱাৰ সম্ভাৱনাই আছে। সমাধান হিচাপে আজি দিনটোত পৰাপক্ষত কল্পতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা দিয়া মতে শুভ সময়টো আজিৰ দিনটো কৰিবলৈ চাব। আজি বন্ধুসকল, আজিৰ দিনটো শুভ সময় দিনৰ 8:12 পৰা 9:39 থাকিব, আৰু দিনৰ 5:25 পৰা 9:36 থাকিব। এই সময়খিনি আপোনাৰ খুব শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে কল্পতীয়া। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ৰক্ষস্বভাৱে আপোনাৰ বন্ধুবৰ্গৰ মাজত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। সেয়ে আপুনি যিমান পাৰে আপুনি বন্ধুৰ সদায় ভাল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। আজি কোনোবা লেনদেনৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফেৰত বিচাৰিব পাৰে। সেয়ে আপোনাৰ অতীতত দিবলগীয়া ধন আজি আপুনি দিব লগা হ'ব পাৰে। আপুনি ধন ঘূৰাই দিয়া পিছত আৰ্থিকভাৱে আজি দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পৰামৰ্শ দিয়া হ'ল যে ঋণ লোৱাৰ পৰা বিৰত থকা। আপুনি যিমান পাৰে আপুনি ঋণৰ পৰা বিৰত থাকিলে ভাল হয়। আপোনাৰ মূল্যৱান সময় সন্তানৰ লগত অতিবাহিত কৰক। আপুনি আজি সময় পৰিয়ালৰ লগত অতিবাহিত কৰিবলৈ চেষ্টা কৰিব। এয়া সকলোতকৈ ভাল লক্ষণ। মানসিক আৰু শান্তি শিশু কেতিয়াও শেষ নোহোৱা উৎস বুলি প্ৰমাণিত হয়। যিসকল এতিয়ালৈকে অকলশৰীয়া আছিল সিহঁতে আজি কোনোবা বিশেষ মানুহৰ লগত ভেদ হ'ব পাৰে। অৱশ্যে কথা আগবঢ়াৰ আগতে এইটো নিশ্চয়কৈ জানি ল'ব তেখেতে আগৰ লগত বেলেগৰ লগত কোনো প্ৰেম জড়িত সম্বন্ধ জড়িত নহয়। অৰ্থাৎ আপোনালোকে যিসকল ব্যক্তি অকলশৰীয়া তেখেতসকলৰ আজি আকস্মিক প্ৰেম হোৱাৰ বা সাক্ষাৎকাৰ হোৱাৰ সম্ভাৱনা আছে, যিটো আপোনালোকৰ প্ৰেম সম্বন্ধ আগবঢ়াৰ আগতে তেখেতৰ অতীতৰ বিষয়ে জনাটো আপোনাৰ বাবে জৰুৰী আছে। কাম কৰাৰ বাবে সুযোগ আপোনাৰ চিনাকি মহিলা সহকৰ্মীৰ ফালৰ পৰা আহিব পাৰে, আৰু কৰ্মৰ ফালৰ পৰা আপোনাৰ এটা ভাল সুযোগ আজি অহাৰ সম্ভাৱনা আছে। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি অনুভৱ কৰিব যে জীৱন নগৰী প্ৰেম ভাল পাই সকলো দুখ পাহৰাই দিব পাৰে। অৰ্থাৎ আপোনালোকৰ আজি কিছু সময় আজি মূল্যৱান সময় আজি বিনষ্ট হোৱাৰ সম্ভাৱনাই আছে। আৰু লগতে আপোনালোকৰ জীৱন সংগীৰ আজি মৰম ভাল পোৱাৰ মাজেৰে দিনটো আজি অতিবাহিত হ'ব। সমাধান হিচাপে থাকিব আৰ্থিক অৱস্থা উন্নয়নৰ বাবে দৈ বা মৌ ব্যৱহাৰ বা অন্যক দান কৰা। আপুনি আজি পৰাপক্ষত আজিৰ দিনটো শুভ সময় হৈছে বন্ধুসকল দিনৰ 5:12 পৰা 4:39 থাকিব, আৰু 8:25 পৰা 9:36 থাকিব। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছে বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ গৰ্ভৱতী মহিলাৰ বাবে বহুত ভাল দিন। চলা ফিৰা চকা ফুৰাৰ সময়ত বিশেষ ধ্যান ৰখা উচিত। অৰ্থাৎ যিসকল গৰ্ভৱতী মহিলা সেইসকলে আজি কিছু নিজৰ স্বাস্থ্য বুজি আজি গুৰুত্ব দিব লাগিব। আপুনি ঘূৰা ফুৰা কৰা আৰু পইচা খৰচ কৰাৰ মনত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিত্যাগ কৰিবলৈ হ'ব পাৰে। অৰ্থাৎ আপোনালোকে ঘূৰা ফুৰাৰ ক্ষেত্ৰত অত্যাধিক ব্যয়ে আপোনাৰ মনত কিছু অশান্তি সৃষ্টি কৰা পৰিলক্ষিত হৈছে। আপুনি যিমান ভাবি বা আপোনাৰ ভাইটি তাতকৈ বেছি পাই বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক সম্বন্ধে আপুনি হোৱাতকৈ তেখেতে আপোনাক বহুতখিনি কামত আপোনাৰ সহযোগ আগবঢ়া পৰিলক্ষিত হৈছে। ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনৰ বহুত জটিলতা নামি আহিব। অৰ্থাৎ আপোনালোকৰ জীৱনৰ আজি কিছু সমস্যা আজি অহাৰ পৰিলক্ষিত আছে। কাম বহুত বেছি হোৱা স্বত্বেও আজি কৰ্মক্ষেত্ৰত এটা বেলেগ উৰ্জা দেখা যাব। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত আজি উদ্যমেৰে কাম কৰিবলৈ এটা উৰ্জা পাব। আজি আপোনাৰ দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হয়। অৰ্থাৎ আপোনাৰ কৰ্মক্ষেত্ৰত আজি খুব ভালদৰে সফলতা লাভ কৰিব। চহৰৰ বাহিৰৰ পৰা যাত্ৰা অধিক আৰামদায়ক নহ'ব, কিন্তু আৱশ্যকীয় চিনাকি হোৱাৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনালোকৰ যাত্ৰা আজি খুব এটা ভাল বুলি প্ৰমাণিত হৈছে। আপোনাৰ ব্যস্ত দিনচৰ্চাৰ বাবে আপোনাৰ জীৱনসংগী আপোনাৰ ওচৰত সন্দেহ কৰিব পাৰে, কিন্তু দিনৰ অন্তত তেখেতে আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি ল'ব। অৰ্থাৎ জীৱনসংগী সন্দেহ আৰু মৰম আজি দুয়োটাই আপোনাৰ মাজত থাকিব। জীৱনসংগী সমাধান হিচাপে থাকিব শৰীৰৰ ভাল ৰাখিবৰ বাবে সূৰ্য পোহৰৰ 15 পৰা 20 মিনিট আজি বহক আপুনি আজি পৰাপক্ষত। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 7:12 পৰা 9:39 আৰু দিনৰ 5:25 পৰা 8:36 আজি এই সময়কেইটা খুব ভাল বুলি প্ৰমাণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কল্পতীয়া। এতিয়া আহিছোঁ বন্ধুৰ লগত বৈশিক ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ
সাহসী আৰু স্পষ্টবাদী চিন্তাধাৰাই আপোনাৰ বন্ধুক দুখ দিব। অৰ্থাৎ আপোনাৰ চিধা চাধা মনোভাৱে আপোনাৰ বন্ধুক দুখৰ আজি কাৰণ হ'ব। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে, তেন্তে আজি আপুনি লোন পাব। অৰ্থাৎ আপুনি অতীতৰ বা দীৰ্ঘদিনীয়াভাৱে আপুনি যিটো লোনৰ বাবে কামত গৈ আছে, সেই লোন আপোনাৰ আজি সফল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বন্ধু সহায়কাৰী আৰু সহযোগী হ'ব। অৰ্থাৎ আপোনাৰ বন্ধুবৰ্গই আপোনাৰ পাৰ্য আপোনাৰ তেখেতসকলে সহায় কৰিব। হঠাৎ প্ৰাপ্তি হোৱা এক সুখৰ সংবাদে আপোনাৰ সপোনতো মিঠা অনুভৱ দি প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ কিছুমান সপোনে এক ৰোমাঞ্চকৰ মুহূৰ্ত কঢ়িয়াই লৈ আনিব। বৰিষ্ঠ ব্যৱসায়ৰ বাবে আজি ভাল দিন। ব্যৱসায় কৰালৈ খুব এটা ভাল দিন। আজিয়ে ৰাখি জাতকসকলে নিজৰ বাবে বহুত সময় পাব। আজি আপোনালোকে ঢেৰ সময় পোৱাৰ সম্ভাৱনা আছে। এই সময়খিনি সঠিক ব্যৱহাৰ কৰি আপুনি হবিবোৰ পূৰণ কৰা সফল কৰিব পাৰে। আপোনালোকে এনেকুৱা কামবোৰে খুব এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ ব্যক্তিত্বত। আপুনি চহৰৰ বহুত কিতাপ পঢ়িব পাৰে অথবা পচন্দৰ সংগীত শুনিব পাৰে। আপোনাৰ জীৱনৰ সংগীত জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে, যি কাম আপুনি কেতিয়াও পাহৰিব নোৱাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী নজনাকৈ কিছুমান কাম আজিৰ পৰা পৰিলক্ষিত হৈছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কল্পতীয়া বস্তু পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে আজিৰ দিনৰ 5:12 পৰা মাজৰ পৰা আপুনি 4:39 থাকিব আৰু 6:25 পৰা 10:36 এই সময়খিনি আপোনাৰ খুব এটা ভাল সময় বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে কলপতীয়া। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিজৰ ভাৱনা বিশেষকৈ নিয়ন্ত্ৰণ ৰাখক আৰু আপোনাৰ খঙত আপুনি ধন কেতিয়াহে আপোনাক আহিব, যেতিয়া আপুনি সেই ধন জমা ৰাখিব আৰু সেই কথাটো আপুনি ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে। সেয়ে আপুনি আজি নিজৰ খং ৰাগ আপুনি আজি নিয়ন্ত্ৰণ ৰাখিলে ভাল হ'ব আজি। লগতে আপুনি আজি আৰ্থিক ক্ষেত্ৰত আৰ্থিক ব্যয়ৰ ক্ষেত্ৰত আজি নিয়ন্ত্ৰণ ৰাখিব লাগিব আৰু আৰ্থিক সংৰক্ষণৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। শিশুসমূহে আপোনাৰ উপলব্ধি গৰ্ব অনুভৱ কৰিব। অৰ্থাৎ আপোনাৰ উপস্থিতি আপোনাৰ শিশুৱে আজি এটা ভাল অনুভৱ কৰিব। যদি আপুনি কাৰোবাক লগ কৰিবলৈ গৈ আছে, তেন্তে বিবাদিত বিষয়সমূহ আলোচনা কৰা বিৰত থাকক। অৰ্থাৎ প্ৰেমিকাক লগ কৰিব যোৱাৰ আগতে আপোনালোকৰ যে অতীতৰ বিবাদিত বিষয়সমূহ আগত আনিলে ভাল হয়। আপোনালোকৰ অফিচৰ ৰাজনীতি অথবা যিকোনো বিবাদত আপুনি আজি ৰাজত্ব কৰিব। অৰ্থাৎ অফিচৰ ক্ষেত্ৰতো আপুনি খুব এটা ৰাজত্ব কৰাৰ সম্ভাৱনা আছে। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব। অৰ্থাৎ আপোনাৰ যাত্ৰা শুভ আছে, কিন্তু তথাপি আপোনাৰ সেই যাত্ৰা অত্যাধিক ব্যয়বহুলো হ'ব পাৰে। সেয়া আপুনি নিয়ন্ত্ৰণ কৰিব। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় উলিওৱাত অসম্ভৱ হ'ব। অৰ্থাৎ জীৱনসংগী আপোনাৰ বাবে আজি সময় উলিওৱাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। সমাধান হিচাপে দেখি প্লাষ্টিক অফ পেৰিছৰ দ্বাৰা তৈয়াৰী মূৰ্তি ঘৰত থ'লে স্বাস্থ্য ভালে প্ৰভাৱ পৰিব আপোনাৰ আজি। আজিৰ দিনটো শুভ সময় দিনৰ 5:12 পৰা 4:39 আৰু দিনৰ 8:25 পৰা 10:36 এই সময়খিনি খুব শুভ আপোনাৰ বাবে আজি। শুভ সংখ্যা আছে 9 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ কিছুমান মানুহ ভাবিব পাৰে যে আপুনি নতুন কিবা এটা শিকিবলৈ বহুত বেছি বয়সীয়াল হৈ গৈছে, কিন্তু এইখিনি কথা সত্যৰ পৰা বহুত দূৰত অৱস্থান কৰে। আপুনি নিজৰ সক্ৰিয় আৰু চোকা মগজুৰ বাবে যিকোনো কথা বা পাঠ অতি সোনকালে আহৰণ কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি শিক্ষাৰ যি নতুন বিষয়বস্তু শিক্ষাৰ যি আয়ত্ব কৰা যি বয়স, সেই বয়স অনুযায়ী আপোনাৰ আজি বয়সৰ ওপৰত আপুনি গুৰুত্ব নিদি আপোনালোকে যি বস্তু শিকিব বা যি বস্তু নতুনকৈ শিকিম বুলি ভাবিছে, সেই বস্তুখিনি বা পাঠ্যক্ৰমখিনি আপুনি আজি নতুনকৈ দিনে আপুনি আজি শিকিব পাৰে। যিকোনো ধুনীয়া নতুন চিন্তা বা বিচাৰ আপোনাৰ আৰ্থিকভাৱে লাভান্বিত কৰিব। অৰ্থাৎ আপোনালোকৰ কিছুমান নতুন পৰিযোজনা বা আৰ্থিক খুব লাভালাভ কৰা পৰিলক্ষিত হৈছে। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। অৰ্থাৎ আবেলি সময়ত আপুনি জীৱনসংগীৰ লগত আপুনি ধুনীয়াকৈ এটা ফুৰিব গ'লে এটা খুব মানসিকভাৱে শান্তি লাভ কৰিব। সৰু সুৰা কথালৈ আপোনাৰ প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে। আজিৰ দিনটো আপোনালোকৰ সৰু সুৰা কথালৈ আপোনাৰ প্ৰিয়জনৰ লগত আজি কাজিয়া পেচাল হোৱাৰ সম্ভাৱনা আছে, সেয়া আপুনি নিয়ন্ত্ৰণ কৰিব। নতুন যোজনাসমূহ আৰম্ভ কৰিব বাবে আজি বহুত বঢ়িয়া দিন। অৰ্থাৎ
ব্যৱসায়িক ক্ষেত্ৰত নতুন যোজনা আজি আৰম্ভ কৰাৰ বাবে নিশ্চিন্ত মনে আজি আপুনি আৰম্ভ কৰিব পাৰে। যদি আপুনি কোনোবা পৰিস্থিতিৰ পৰা ভয় খাই পলাব বিচাৰিছে তেন্তে সেই ভয় আপোনাৰ পিছত নিষ্কৃতভাৱে পৰি থাকিব। সেয়ে আপুনি ভয়ৰ পৰা নপলাই তাৰ আপুনি সমাধান কৰিবলৈ চেষ্টা কৰিব। বৈবাহিক জীৱনৰ ফালে চাব গ'লে আজি আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনাৰ সমস্যা থাকিব আজি বৈবাহিক জীৱনৰ সমাধান। প্ৰেমিক বা প্ৰেমিকা সুগন্ধি দ্ৰব্য উপহাৰ দিয়ক আৰু প্ৰেম জীৱন অধিক মধুৰ কৰক আজিৰ দিনটোত। আজিৰ দিনটো শুভ সময় দিনৰ 5:12 মিনিটৰ মাজৰ পৰা 4:39 আৰু দিনৰ 6:25 পৰা 10:36 শুভ সময় বুলি আপোনাৰ পৰিগণিত হৈছে। শুভ সংখ্যা আছে 7, শুভ ৰং হৈছে গোলপীয়া। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাখিব যে আপোনাৰ আকাংক্ষাসমূহ এটা সুগন্ধি ফুলৰ দৰে ফুলিব। অৰ্থাৎ মনত যি আকাংক্ষা সেইটো আপুনি আজি সফল লাভ কৰিব। আপোনাৰ মনোকামনা আৰু আশা প্ৰাৰ্থনাৰ জৰিয়তে পূৰ্ণ হ'ব আৰু সৌভাগ্য পিনে আহিব আৰু লগতে অহা দিনবোৰত আপুনি কৰি অহা কামত সুফল পাব। অৰ্থাৎ আপোনালোকৰ যি কৰ্মক্ষেত্ৰত আজি সৌভাগ্য ফলিব আৰু লগতে আপুনি অতীতত কৰি অহা ভাল কৰ্মবোৰ আজি আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। বিদ্যালয়ৰ কাম পূৰণ কৰিবলৈ আপোনাৰ সন্তান আপোনাক সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ সন্তানে আপোনাক কিছু কৰ্মত সহায় কৰা পৰিলক্ষিত হৈছে আজিৰ দিনটোত। লগতে আপোনাৰ প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। আপুনি পৰাপক্ষত আপুনি প্ৰেমত আজি হস্তক্ষেপ নকৰিব। কামৰ শেষত সহকৰ্মীসকলক সৰু ঘৰুৱা উৎসৱত নিমন্ত্ৰণ কৰিব পাৰে আজিৰ দিনটোত। এই ৰাশিৰ জাতকসকল আজি ভাই ভনীৰ লগত ঘৰত চিনেমা অথবা খেল খেলিব পাৰে। অৰ্থাৎ আপোনালোকৰ ভাই ভনীৰ লগত আজি সময় অতিবাহিত কৰিলে ভাল হ'ব। এনে কৰিলে আপোনাৰ মাজত মৰম বাঢ়িব আজি। বৈবাহিক জীৱনত কিছুমান দায়ী দোষ থাকি যায় আজি আপুনি সেইবোৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনত কিছুমান দোষ আজি আপোনাৰ স্বাস্থ্যৰ দৃষ্টিত পৰিলক্ষিত হ'ব। সমাধান হিচাপে থাকিব প্ৰেমাস্পদ দেখা কৰিব যোৱাৰ আগতে কপালত বগা চন্দনৰ তিলক লগোৱা হ'ব। এনে কৰিলে আপোনাৰ সম্পৰ্কত নতুন দিশ পাব আজিৰ দিনটোত। আজিৰ দিনটো শুভ সময় দিনৰ 5:12 পৰা মাজৰ পৰা 4:39 আৰু দ্বিতীয় 8:25 পৰা 10:36 এই সময়খিনি খুব শুভ আপোনাৰ। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল শেষৰ ৰাশিফল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী বন্ধুৰ লগত গধূলি সময়খিনি ভালভাৱে কাটিব, কিন্তু অধিক খোৱা আৰু মানুহ ব্যৱহাৰ বিৰত হ'ব। আজিৰ লগত বন্ধুবৰ্গৰ হোৱা পাৰ্টি আপোনাৰ মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিক পক্ষে শক্তিশালী থাকিব। অৰ্থাৎ আপোনালোক সন্ধিয়া সময়খিনি আপোনাৰ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিলে খুব এটা ভাল ফল পাব। লগতে আপুনি সেই বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি থকা সময়ত আপুনি মাদক দ্ৰব্য সেৱনৰ বৰ্জনৰ পৰা কিছু বিৰত থাকিব লাগিব। লগতে আপোনালোকৰ আজি বন্ধুবৰ্গৰ লগত আজি আৰ্থিক পক্ষ আজি আপোনাৰ শক্তিশালী হৈ থাকিব। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক আৰু সেই সিহঁতক অনুভৱ কৰক যে আপুনি সঁচাকৈ মৰম কৰে আৰু সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰা আৰু অভিমান কৰিব সুযোগ নিদিব। অৰ্থাৎ আপুনি আজি এই পৰিয়ালৰ লগত আজি সময় অতিবাহিত কৰক আৰু সিহঁতৰ লগত আজি অনুভৱ কৰক যে আপুনি সিহঁতৰ বাবে আপুনি অতি সময়তে সিহঁতৰ ওচৰতে আছে। প্ৰিয়জনক ৰক্ষাভাৱে কথা নক'ব, পিছলৈ পৰিত্যাগ কৰিবলগীয়া হ'ব পাৰে। অৰ্থাৎ আপুনি প্ৰিয়জনক আপুনি আজিৰ দিনটো আপুনি বেয়া ব্যৱহাৰ নকৰে যেন। আপোনাৰ ব্যৱহাৰৰ সততা আৰু স্পষ্টতা ৰাখক। অৰ্থাৎ সকলো কথাতে আপুনি স্পষ্টভাৱে প্ৰকাশ কৰিলে ভাল হ'ব আজি। আপোনাৰ দক্ষতা আৰু একাগ্ৰতা আৰু সকলো প্ৰশংসা কৰিব। অৰ্থাৎ আপোনাৰ যি কৰ্ম কৌশলতা আপুনি আজি সকলোৱে আপোনাৰ প্ৰতি প্ৰশংসাৰে প্ৰশংসিত কৰিব আপোনাক। আজি সকলো কৰ্মকাণ্ড পূজা আজি অনুষ্ঠিত হ'ব। আপোনাৰ অনিচ্ছাসত্ত্বেও আপোনাৰ জীৱনসংগী বাহিৰৰ ফুলাব যাবৰ বাবে জোৰ কৰিব পাৰে। তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী আজি বাধ্যবাধকতাৰ ফলত তেখেতৰ আপুনি আজি বাহিৰত যাব পাৰে আৰু কিন্তু বাহিৰত গ'লেও আপোনাৰ মন আজি সিমান এটা আপোনাৰ লগ নিদিব। সেয়ে আপুনি মন নগ'লে আপুনি আজি নগ'লে হ'ল। সমাধান হৈছে আজিৰ দিনটো পৰাপক্ষত আপোনাৰ ফলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে শুভ সময়মতে আপুনি দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় দিনৰ 7:12 পৰা মাজৰ পৰা 9:39 আৰু দিনৰ 5:25 পৰা 8:38